নাহে আজি আমাক কটীয়া কি হ'ল বেয়া মুডত দেখোন ঐ কেতিয়া ক একো নহয় আমাক লাজ কৰিব নালাগে বাহানীয়ে কোক খালি নি ঘৰত ফাদাৰ ইণ্ডিয়া মোক সুধি নাথাকে ক পকত বম লগাই উৰাই দিম আকৌ তহঁতকেইটা জোকাই নাথাকিব আজি পুৰা চেণ্টিমেণ্টেল হৈ আছো মই তোক সুধিছোহে তই নক আকৌ বাৰে বাৰে সুধি আছো নক কি হ'ল কচোন আমাক তোৰ দেখোন আমি পুৰা খাজ দোস্ত আমাক যদি নক তই কাক কবি ঐ কটীয়া কচোন কি হ'ল ক না ঐ কটীয়া প্লিজ ক না ঐ কটীয়া প্লিজ 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 ক না কটীয়া এবাৰ কৈছো বাৰে বাৰে সুধি নাথাক কলিৰ লগত মোৰ কাজিয়া হ'ল আৰু সুধি নাথাকিবি একো ক'লো নহয় এতিয়া না কচোন তই এটা পিছ সৰু কথাটোৰ কাৰণে এনেকৈ আমাক ব্যৱহাৰ কৰিব লাগেনে ক'লেই হয় কলিৰ লগত কাজিয়া হ'ল বুলি হ'ব যি হ'ল হ'ল খং কৰি নাথাক আমাৰ লগততো ভালকৈ কথা পাত কমচে কম কলিৰ লগতহে কাজিয়া লাগিছে আমাৰ লগত লগা নাই নহয় সেই ভাইটি এইখন অভয়নগৰ নহয় জানো অঁ এইখন অভয়নগৰেই হয় কাৰোবাৰ ঘৰ বিচাৰি আহিছে নেকি নাই মোক ঘৰ বিচাৰি অহা নাই অফাৰ এটাহে লৈ আহিছিলোঁ কিহৰ অফাৰ আনিছে আপুনি নমস্কাৰ মোৰ নাম বিশাল BP নামৰ এটা ট্ৰেডিং কোম্পানীত মই কৰোঁ মানে অফাৰটো হৈছে তোমালোকে যিমানটো পইচা মানে ইনভেষ্ট কৰিবা মানে মোৰ হাতত জমা দিবা 6 মাহৰ পিছত তাৰ দুগুণ পাবা মানে ৰাতিটোৰ ভিতৰতে তোমাৰ পইচা বাঢ়ি 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 গৈ থাকিব 6 মাহলৈকে হয় নেকি এনেকুৱাও কিবা আছে নেকি বস্তু পইচা থ'লে বাঢ়ি বাঢ়ি গৈ থাকে যে আমি দেখোন বেংকত থ'লে পইচা এনেকৈ বাঢ়ি গৈ নাথাকে এইটো আকৌ কেনেকুৱা ধৰণৰ কোম্পানী বেংকত থ'লেই এনেকৈ পইচা নাবাঢ়ে আৰু এইবিলাক কোম্পানীত থ'লে ক'ত পইচা বাঢ়িব এইবোৰ এনেই সৰু হৈ আছা কাৰণে তোমালোকে একো বুজি পোৱা নাই এনেই বুলি কৈছা এইবোৰ মিছা নহয় পিন্ধি যে আছোঁ এই টি চাৰ্টটোৰ দাম কিমান বুলি ভাবিছা 3.5 লাখ পেণ্টটোৰ দাম কিমান ভাবিছা 4.5 লাখ ৰেঞ্জ ৰোভাৰ কেইখন আছে বুলি ভাবিছা মোৰ 5খন আছে তোমালোকে যদি ইনভেষ্ট কৰিব বিচাৰা তেনেহ'লে পইচা মোৰ হাতত জমা দিয়া কম দিনৰ ভিতৰতে কোটিপতি হ'ব পাৰিবা পইচাই পইচা ফাদাৰ ইণ্ডিয়া এনেই মুঠো গৰম হৈ আছে মুঠো গৰমকৈ নাথাক যাই আপা একো পইচা চইচা দিব নোৱাৰা ঐ কটীয়া তই পাগল হ'লি নি গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগি তই এনেকৈ যে ব্যৱহাৰ কৰি আছ পাগলৰ লগতে কি বুলি ভাবিব আমাক অভদ্ৰ বুলি ভাবিব নাই ভাল সুযোগ এটা আহিছে এতিয়া যদি আমি চান্সটো ল'ব পাৰোঁ আমি তিনিটাই ভাল এটা বিজনেছ আৰম্ভ কৰিব পাৰিম হ'ব আৰু অফাৰটো আহিছিলে বুলি ক'লোঁ আৰু ইনভেষ্ট নকৰিলে নাই বাৰু মই গৈ থাকোঁ বাহিৰৰ পৰা মাল থকা ঘৰ যেনে লাগিছে কোনোবা আছেনে নাই জানো বোলো ঘৰত কোনোবা আছেনে দুৱাৰখনো খুলি থোৱা আছে এইবোৰ হাগি আছে নে কিয়ে কৰি আছে মাতিলেও নুশুনে সোমাই যাব ভয় লাগে নহয় চুৰ বুলি আকৌ পহুখেদন দিয়ে নেকি বোলো ঘৰত কোনোবা আছেনে এতিয়া একো বস্তু নলওঁ দেই পূজা আগতহে ল'ম পূজা আগত আহিব এতিয়া হাতত পইচাও নাই মোৰ বাইদেউ বস্তু বিক্ৰী কৰিবলৈ অহা নাই মই এটা অফাৰ লৈহে আহিছোঁ পূজা নাহোঁতে অফাৰ আৰম্ভ হ'লেই নেকি কিহৰ বস্তু অফাৰ বাইদেউ এইটো পইচা ইনভেষ্ট কৰা অফাৰ আপুনি যিমান থয় তাতকৈ দুগুণ পাব মানে হয় নেকি সঁচানে মানে হেৰি অকণমান বুজাই দিয়কচোন ভালকৈ কেনেকৈ কি কৰিব লাগে কেনেকৈ থ'ব লাগে একদম চিম্পুল বাইদেউ আপুনি যেনিবা মোক 10,000 টকা এতিয়া দিলে সেই 10,000 টকাটো গৈ 6 মাহৰ পিছত আপুনি দুগুণ পাব বুজিছে নাই হয় নি পইচাটো তাৰমানে দিব লাগিব কিন্তু মই যে আপোনাক চিনি নাপাওঁ যদি কিবা কাৰণত পইচাটো মাৰা যায় মোৰ মানে বিশ্বাস কৰিবলৈ অকণমান ভয়ো লাগিছে হাতত কেইটামানহে টকা আছে সেইকেইটাও যদি মাৰা যায় তেনেহ'লে মই কি কৰি চলিম বাইদেউ নাম যেনেকুৱা কামো মোৰ তেনেকুৱা এই বিশালৰ বুকুখন একদম বিশাল নিজে মৰি যাব কিন্তু আপোনালোকৰ জনসাধাৰণৰ পইচা মাৰ যাব নিদিয়ে হ'লেও পাই অলপ অলপ ভয়ো লাগে নহয় এইবোৰ পইচা পাতি খেল বাইদেউ আপুনি ৰসটো পোৱা নাই বাবে এনেকৈ কৈছে দেখিছে নাই মোক এই টি চাৰ্টটো 3 লাখ টকীয়া পেণ্টটো 4.5 লাখ টকীয়া আপুনিও যদি ধনী হ'ব বিচাৰে কম দিনৰ ভিতৰত তেনেহ'লে আজিয়ে মোক 10,000 টকা দিয়ক হ'ব বাৰু টকা 20,000 আছে সেই 20,000টোৱে দিম আপোনাক কথা এটা কওঁ এই আপুনি চাগে মোতকৈ সৰুৱে হ'ব নেকি তেনেকুৱা লাগিছে দেখাত মই তুমি বুলিয়ে ক'ম দিয়া বাইদেউ মাতিব তুমি বুলিয়ে মাতিব আপুনি মোতকৈ আপুনি ডাঙৰেই হ'ব এনেও মোৰ 22 বছৰ হৈছেহে কম বয়সতে ব্যৱসায়ত সোমালোঁ বুলিহে তোমাৰ লগত যে কথা পাতি কিবা নিজৰ যেনহে লাগিলে দেই মোৰ বিশাল তুমি একদম মোৰ ভাইটিগতেহে লাগিছে
আজিৰ পৰা আৰু মোৰ ভাইটি বুলিয়ে ধৰিছোঁ আৰু তোমাক দেই। এই মই টকা 20,000 উলিয়াই দিওঁ, তুমি কিন্তু সেই মোৰ ফোন নাম্বাৰটো লোৱা, বুজিছা? যেতিয়া পইচাটো ডাবল হ'ব তেতিয়া আকৌ মোক দিবলৈ আহিবা। এই পইচাৰ কথা আপুনি চিন্তা কৰিবই নালাগে। আজিৰ পৰা আপুনি মোৰ বাইদেউ নিজৰ, মই আপোনাৰ ভাইটি। আপুনি একদমেই চিন্তা নকৰিব। যেতিয়াই পইচা ডাবল হ'ব মোক আপোনাক তেতিয়াই কণ্টেক্ট কৰিম। মই পটেশ্বৰক খবৰটো দিয়াই ভাল হ'ব নেকি? পটেশ্বৰ যদি এনেকৈ ধনী হৈ যায় তেনেহ'লে আমাৰ দেখোন ক'বই নালাগে আৰু, নিজাকৈ বিজনেছ আৰম্ভ কৰিব পাৰিম। অঁ হ'ব দিয়া, হেৰি নহয় বিশাল, এই আৰু এজন আছিলে কিন্তু এনেকৈ পইচা থ'ব পৰাকৈ, এই মই ফোনটো কৰি মাতি দিওঁ নেকি? অঁ হয় নেকি বাইদেউ? তেনেহ'লে এটা কাম কৰক, আপুনি মোক এড্ৰেছটোৱে কৈ দিয়ক। আজি মই আহিছোঁ যেতিয়া এপাক চবতে মাৰিমেই। মই এতিয়াই গৈ আছোঁ, তোমালোকে ৰেডি কৰা। অঁ ঠিক আছে হ'ব। অঁ গৈ আছোঁ মই। এই দিনটোৰ কাৰণে যোৱাৰ কথা কিয় ভাতকেইটা খাই নাযায় বাৰু আপুনি? বেছিয়ে কয় অকণমান। আপুনিহে আৰু কাম কৰিছে, চাকৰি কৰিছে, বেলেগ আৰু চাকৰি কামত নাইয়ে যেনিবা দুনিয়াত। এই বাহাগে যোৱা, সোনকালে বাহা। মাত্ৰ 1,000 দিবা দেই, বেছি নিদিবা কিন্তু। মই আৰ্জেণ্ট এতিয়াই যাব লাগিব। এই বিশালে মানে মাথাটো গৰম কৰি খাইছে, পলাই ফুৰিছে নহয় ল'ৰাটো। মানে কি কৰিম আৰু, উপায় নোহোৱা হৈছে। এইটোক বিচাৰি যে ক'ত যোৱা নাই আৰু, এতিয়া আৰু যাব লাগিব। আজি ৰাতি চাগে মোৰ অহা দেৰি হ'বগৈ। ক'ৰ ল'ৰানো এইটো ইমান যে মোৰ গৰম কৰি খাইছে? আজি যাব লাগিব বাহাদুৰ চুক। ইফালেদি গ'লেতো গোটেই জংঘল আছে, এইফালেদি গ'লে পাহাৰ, এইফালেদি গ'লে নদী। এই ইয়াৰে ল'ৰা, জনসাধাৰণক লুটিছে আকৌ, ট্ৰেডিঙৰ নামত লাখ টকা দিছে। ইয়াক ধৰিব পাৰিলে গৰু পিটন দিম। নাই দেই, মইতো ক'ৰ পৰা পইচা দিম? মই ছোৱালী যোৱাৰ ঘৰত থাকোঁ। বেছি নালাগে নহয়, অকণমানহে ইনভেষ্ট কৰিব লাগে। আপুনি যে 6 মাহৰ পিছত ডাবুল পাব, মানে কৈছোঁ নহয়। নাই বিশাল, মোৰ ওচৰত নেপাবি তই পইচা। জোৱাইক কৈ চাব লাগিব, মোৰ জোৱাইক কিন্তু মালামাল। কালি ৰাতি যিকাল পইচা গন্তি কৰি আছে, মোক বোলো দেখি চুৰ কৰিবলৈ মন গৈছিলে। লাখে টকা আনে ঘৰত। আপোনালোকৰ ঘৰ এইডোখৰতে নেকি? আৰু এই আপোনালোকৰ জোৱাই আছে জানো ঘৰত? এতিয়া লগ পামনে? অঁ এইখিনিতে, লগ পাবি। সি এতিয়া ঘৰতে আছে। আচলটোকে লগ পালোঁ, দিন ভাললৈ আহিছে যেন পাইছোঁ। বৰ বেয়াকৈ গেছ হ'ল মোৰ। অ' জোৱাই, তোমাৰ কপাল ফুলিলে বুলি ধৰা আৰু। তোমাৰ কাৰণে ডাঙৰ বস্তু এটা আনিছোঁ। কি ডাঙৰ বস্তু আনিছে দেউতা? ঐ বিশাল, কি ছোৱালী মানুহৰ আগতে লাজ কৰি আছ? ডাঙৰ বস্তু মানে আনিছোঁ বা কিবা এটা ভাল খবৰ। বিশালে ক'ব ৰ'বা তোমাক। গম পোৱাৰ পিছত নাচিব গীতাত নাপাবা জোৱাই, কৈ দিলোঁ কিন্তু। তোমাৰ নাম মানে বিশাল? বহা। অঁ মোৰ নাম বিশাল, মই আপোনাক ভিন্দু বুলিয়ে মাতিছোঁ দেই। সেই ভিন্দু, আমাৰ ওচৰত ডাঙৰ এটা অফাৰ আহিছে। অফাৰ মানে কেনেকুৱা ধৰণৰ বিশাল? অফাৰ মানে ভিন্দু, আচলতে এইটো ট্ৰেডিং বুলি কয়। আপুনি মানে যিমানখিনি পইচা ইনভেষ্ট কৰিব তাৰ দুগুণ পাব আপুনি 6 মাহৰ পিছত, বুজিছে? আপুনি ধৰক মোক আজি 1 লাখ টকা দিলে, 6 মাহৰ পিছত আপুনি ডাবুল পাব। দি দিয়া পইচা, আমি গোটেইগালে পইচাৰ ওপৰত শুব পাৰিম। খাওঁতেও পইচা, হাগোতেও পইচা, গোটেই পইচা হ'ব। সোণৰ লেট্ৰিনত হাগিম, ডাঙৰ দামী দোকানৰ পৰা কাপোৰ কিনিম। কোনে পায় আৰু আমাক? দি দিয়া জোৱাই, ভাল অফাৰ এটা আহিছে, কপাল ফুলি যাব আমাৰ। এই আপুনি মনে থাককচোন, কিনো পইচা কৈ থাকে। মৰিলে লগত লৈ যাব নি? দুদিনমানৰ পিছত মৰিবই আপুনি। কি কৰিব এতিয়া পইচা লৈ? মোক কথাটো ভালকৈ জানি ল'ব দিয়কচোন। কেনেকুৱা কি কথা নজনাকৈ মই পইচা এনেকৈ ইনভেষ্ট কৰিব নোৱাৰোঁ নহয়। জোৱাই বুলিহে বাচিলে, নহ'লে পিছফালৰ পৰা ঠাচকৈ শিলগুটি এটা মাৰি দিলোঁ হয়। মোক বুঢ়া হোৱা দেখে, মৰিবলৈ সময় হোৱা দেখে। দাঢ়ি চুলি পকিব পাৰে, কিন্তু ভিতৰৰ পৰা এতিয়াও জবান হৈ আছোঁ মই। অ' ভিন্দু, মই নিজৰ বুলিহে কৈছোঁ কিন্তু দেই। ভিন্দু বুলি মাতিছোঁ যেতিয়া আপুনি মোৰ নিজৰ, আৰু মই আপোনাৰ নিজৰ ভাইটি। মই পূৰা ৰিস্ক লৈছোঁ। আপুনি আজি 5 লাখ টকা দিয়ক, আৰু 6 মাহৰ পিছত আপুনি তাৰপিছত ক'ব। এয়া দেখিছে নাই, এই যে পিন্ধি আছোঁ টি চাৰ্টটো 3.5 লাখ টকীয়া, আৰু এই পেণ্টটো 4.5 লাখ টকীয়া।
আপুনিও যদি পিন্ধিব বিচাৰে তেনেহ'লে ভাবি লওক আৰু পইচা পাতি খেল মানে ভয়ে লাগে অ' বিশাল যদি মাৰ যায় আগতে তেনেকৈ মোৰ বহুত পইচা মাৰ গৈছে অ' ভিনদেউ এই বিশাল গাদ্দাৰ নহয় বিশালৰ বিশাল সম্পত্তি আছে বিশালৰ হৃদয় বিশাল আপোনাৰ এইকেইটা পইচা লৈ ক'তো মাৰি নিদিয়ে বিশালে লাগিলে নিজে মৰি যাব তথাপিও আপোনাৰ পইচা মাৰ খাব নিদিয়ে হ'ব বাৰু মই বিশ্বাস কৰিছোঁ ঠিক আছে টকা 10 লাখ মই ইনভেষ্ট কৰিম ছমাহৰ পিছত তেনেহ'লে ডাবুল নহয় জানো বিশাল এটা কাম কৰোঁ অ' চেপেটি অ' চেপেটি চাওঁ মোৰ চুটকেছটো লৈ আহাচোন অ' মাতিছিলে নেকি অঁ চেপেটি মাতিছিলোঁ পইচা চুটকেছটো লৈ আহাচোন যোৱা পটককৈ লৈ আহা আৰু বঢ়িয়াকৈ ইলাচি দি 3 কাপ চাহ লৈ আহিবি চেপেটি পইচা চুটকেছ চাব কিয় লাগে আৰু এইজন কোন চেপেটি বেছি প্ৰশ্ন সুধি নাথাক হীৰা গহনা পিন্ধিবলৈ মন আছে যদি পইচাৰ ওপৰত শুবলৈ মন আছে যদি যা পইচা চুটকেছটো লৈ আহ অ' বাইদেউ বহকচোন আপুনি আপোনাক কথাটো বুজাই দিওঁ ভিনদেউ বুলি মাতিছোঁ যেতিয়া আপোনাক বাইদেউ বুলিয়ে মাতিছোঁ আৰু বেয়া নাপাব মানে আমাৰ ওচৰত ডাঙৰ অফাৰ এটা আহিছে আপুনি ৰাতিটোৰ ভিতৰতে কোটিপতি হ'ব মানে এইটো গেৰাণ্টি আপুনি যিমানটো থ'ব তাতকৈ ডাবুল বাঢ়ি গৈ থাকিব পইচাটো সেইকাৰণে মই ভিনদেউক কৈছোঁ পইচা অকণমান ইনভেষ্ট কৰিবলৈ বা বঢ়িয়া অফাৰ দেখোন তেনেহ'লে ৰেঞ্জ ৰভাৰ এখনো কিনিব পাৰিম অ' বাইদেউ এই বিশালে গেৰাণ্টি দিছে আপুনি এখন নহয় 10খন ৰেঞ্জ ৰভাৰ কিনিব পাৰিব ইনভেষ্ট কৰি চাওক আপুনি অ' তেনেহ'লে ভাল খবৰ বহা দেই মই চাহ কাপোৰ লৈ আহোঁ আৰু পইচাখিনিও লৈ আহোঁগৈ